नसीब अच्छा है कि आगे आगे आगे, आगे में गिरा है और इनके पीछे वाला लड़की वाला पीछे वाला था, तो इनके आगे, इसके आगे का पूरा ये हो गया, इनके पैर में और छाती यहाँ में, और उसके में ये सब जो अभी वो सब किया है। और अभी ऊपर वाला है बस बचाने वाला, तो बच गए इनमें पूरा का पूरा सारा सब कुछ डैमेज हो गया, इनके पैर में, इसमें छाती में, इसमें चेस्ट में चोट ज़्यादा है। बहुत भय लगी गई आम गছবিলাক এনেকৈ থব নালাগে না, এম চি দিব লাগিলে গছ কাটব লাগে। এম চি দিবলৈ তো মানুহ তো দোকান দিবা নিদিয়ে, কিন্তু গছবিলাক এনেকৈ ৰাখি থৈ দিছে কি মানুহ চলাচল কৰিব নোৱাৰে। আমি যদি মৰি গ'লো হয় এতিয়া আমাক কিবা সিহঁতে কি কৰিব, 2-3 লাখ টকা দি কেনে হৈ যাব। এজন সকাল ছোৱালী এজন ঢুকাই গৈছে আৰু এটা ল'ৰা এটা আহত হৈছে। এডাল গছ পৰি এগৰাকী ছোৱালী ইঞ্জুৰি হোৱা বুলি ইয়ালৈ লৈ আহিছিলে। তেওঁলোকৰ লগত হেৰি আছিলে, তেওঁৰ লগত আৰু এজন ল'ৰা আছে, স্কুটিত আহি আছিলে। গছডাল ভাঙি পৰাৰ পাছত তেওঁলোকে ইয়াত লৈ আহিছে, আচলতে ডেড বডি লৈ আহিছে। ইয়াত কোনো ধৰণৰ চিকিৎসা দিয়া হোৱা নাই, চিকিৎসা দিব পৰা হোৱা নাই, কাৰণ প্ৰবেবলি যিটো হিষ্ট্ৰী দিছে আৰু যিটো মানে তেওঁৰ য'ত গলত ইঞ্জুৰি আছে দেখা গৈছে, তেওঁ বোধহয় গলৰ যি স্পাইনেল কৰ্ডত তাত ফ্ৰেকচাৰ আছে, 1-2 মানতে ফ্ৰেকচাৰ হৈছে যেন পাইছোঁ। আৰু সেই তাত ফ্ৰেকচাৰ হ'লে 1 মিনিটৰ বেছি বাচি নাথাকে। আৰু তাৰোপৰি তেওঁৰ কঁকালতো দুখ পাইছে পৰি পেলাই, তাতো তেওঁ দুখ পায়, সেই দুটা তাতো হয়তো ফ্ৰেকচাৰ আছে যেন লাগিছে। গতিকে ইয়াতে ডেড বডি আহিছে, কোনো ধৰণৰ জীয়াই থকাৰ লক্ষণ ইয়াত নাছিল। ডেড বডিটো এতিয়া মৰ্গত আছে আৰু পুলিচ আহিছে, পুলিচক হেণ্ডঅভাৰ কৰা হ'ব আৰু পুলিচে হয়তো পষ্টমৰ্টেম কৰিবলৈ লৈ যাব। দেখা গৈছে ডিঙিত পৰিছে, হয় ডিঙিত দেখা গৈছে, পিছৰ গলৰ স্পাইনেল কৰ্ডত ফ্ৰেকচাৰ আছে আৰু স্পাইনেল কৰ্ড 1ৰ ওচৰত ফ্ৰেকচাৰ আছে, সেইকাৰণে তেওঁ লগে লগে ডেথ হৈছে। তেওঁ পৰীক্ষা দিবলৈ আহিছিল, তেওঁৰ লগত এগৰাকী বন্ধু আছিল, তেওঁ গাড়ীখন চলাই আছিলে স্কুটিখন, তেওঁৰ ইঞ্জুৰি হৈছে, তেওঁ কিন্তু কম পৰিমাণে ইঞ্জুৰি হৈছে।